নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মেষ ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মেষ ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব আৰু সেই ফলাফলৰ তথ্য অনুসৰি যাতে তেওঁলোকে আগুৱাব পাৰে আৰু সাৱধানতাও যাতে অৱলম্বন কৰিব পাৰে, সেই মানসেৰে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। বিত্তীয় ক্ষেত্ৰত মেষ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰে আপোনাক ভাল আৰ্থিক লাভ কঢ়িয়াই আনিব। বছৰ আৰম্ভণিতে লাভৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকৰ পৰিয়ালৰ পৰাও আপুনি খুবেই ভাল লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু তেওঁলোকৰ পৰা আপুনি সকলো কামতে সহায় সহযোগিতা পোৱাৰো সম্ভাৱনা অত্যন্ত প্ৰবল। লাভৰ ঘৰত ৰাহুৱে বিশেষভাৱে স্থিতি লোৱাৰ ক্ষেত্ৰত সেই প্ৰভাৱে এই বছৰটোত আপুনি কোনোবা নহয় কোনোবা প্ৰকাৰে আৰ্থিক আয় লাভ কৰি থাকিব। আৰ্থিকভাৱে এই সময়ছোৱাত সামাজিক কাম কাজৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব আৰু কিছুমান সম্পত্তিৰ পৰাও আপুনি লাভান্বিত হ'ব পাৰিব। তদুপৰি সৰু সৰু বিনিয়োগ কৰাটো আৰ্থিক দৃষ্টিকোণৰ পৰাও অনুকূল সময় বুলি ধৰিব পাৰি। বছৰৰ আৰম্ভণিতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি নিজৰ বাবে ভাল আয়ৰ ফল দেখিব পাব। কৰ্মক্ষেত্ৰতো দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰমোচনো অত্যন্ত সম্ভাৱনা। যদি আপুনি কিবা এটা কাম কৰি আছে তেন্তে আপুনি তাত নতুন উপাদান যোগ কৰিব পাৰে, যিয়ে আপোনাৰ লাভ বৃদ্ধি কৰিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰি আছে তেন্তে এই সময় অত্যন্ত লাভজনক হ'ব। আপুনি ব্যৱসায়ত বৃদ্ধি, আয় বৃদ্ধি আৰু নতুন প্ৰকল্পত বিনিয়োগ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ সংগীৰ পৰাও কিছু ইতিবাচক আৰ্থিক সহায়ৰ ইংগিত দিব। গ্ৰহবোৰৰ অৱস্থানে লাভৰ ইংগিত দিয়ে যদিও শনিৰ প্ৰভাৱে খৰচৰ বৃদ্ধিও ইংগিত দিছে। শনিদেৱৰ ট্ৰানজিটে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা শক্তিশালী কৰিব যদিহে আপুনি অধ্যাৱসায় আৰু সততাৰে কাম কৰি যায়। এই বছৰ ব্যৱসায়ত ডাঙৰ ভাই বা পিতৃৰ সহায় লাভ কৰিব আৰু আপোনাৰ প্ৰচেষ্টা সফল হ'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত আপুনি যদিহে প্ৰৱেশ কৰিব বিচাৰি আছে, যিসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰিব বিচাৰি আছে তেওঁলোকৰ বাবেও এই সময় অতি শুভ হ'ব। আপোনাৰ চাকৰিটোত উন্নতিৰ সংযোগ আহিব পাৰে আৰু যদি আপুনি বিনিয়োগৰ পৰিকল্পনাৰ প্ৰতি আগ্ৰহী তেন্তে এই সময়ে অতি সফলতা কঢ়িয়াই লৈ আহিব। শনি আৰু বৃহস্পতি গ্ৰহৰ ট্ৰেনজিটৰ ফলত এই সময়ত ভ্ৰমণৰ বিশেষভাৱে খৰচ হ'ব পাৰে। আধ্যাত্মিকভাৱেও আপুনি যথেষ্ট ব্যয় কৰিব পাৰে। শনিদেৱৰ ট্ৰানজিট আৰু বৃহস্পতিদেৱৰ ট্ৰানজিটৰ ইয়াৰ প্ৰভাৱে স্বাস্থ্য বা ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত বিশেষভাৱে ব্যয় আনি দিব আৰু সাময়িক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে ইয়াৰ দ্বাৰা আপোনাৰ আয়ৰ উৎসসমূহ সম্প্ৰসাৰণ কৰাৰ সুযোগো লাভ কৰিব পাৰিব, যাৰ ফলত আৰ্থিক লাভ হ'ব। এই বছৰ আপুনি ভাল বৃদ্ধি পাব পাৰে আৰু যিকোনো বাকী থকা ধন লাভ কৰিব পাৰে। বছৰৰ অন্তিম পৰ্যায়তো ষ্টক মাৰ্কেট সম্পৰ্কীয় পৰিস্থিতিৰ সফল হ'ব পাৰে। এই বছৰৰ ভিতৰত আপুনি নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিবলৈ আগ্ৰহী হ'ব পাৰে। ৰাহু আৰু কেতুৰ প্ৰভাৱে বছৰৰ শেষত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু সামগ্ৰিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত খৰচৰ প্ৰতি অধিক সতৰ্ক হ'ব লাগিব। এই সময়ছোৱাত আপুনি ধনৰ নাটনিৰ সন্মুখীন হ'ব পাৰে। আপুনিও কিছুমান অভাৱনীয় আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
যদি আপুনি পূৰ্বৰ সময়ছোৱাত ভালদৰে সঞ্চয় কৰিছে, তেন্তে এই সময়ে আপোনাক সেই সঞ্চয় সংৰক্ষণ কৰাত সুযোগ প্ৰদান কৰিব পাৰে আৰু পেছাদাৰীভাৱে সুস্থিৰ হৈ থাকিব পাৰিব। এই সময়ছোৱাত আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব। এই সময়ত আপোনাৰ আত্মবিশ্বাস অলপ কমি যাব পাৰে, কিন্তু ধৈৰ্য ধৰিলে আৰু সঠিক সিদ্ধান্ত ল'লে এই কঠিন সময়খিনি অতিক্ৰম কৰিব পাৰিব। লগতে কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক। ব্যৱসায় আৰু বিনিয়োগৰ ক্ষেত্ৰত মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছু সুযোগ নিশ্চয় থাকিব। যদি আপুনি নিজাকৈ ব্যৱসায় চলাই আছে, তেন্তে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও এই বছৰটো আপোনাৰ বাবে খুবেই ভাল হ'ব। ব্যৱসায়ত বৃদ্ধি আৰু সফলতাৰ লক্ষণ দেখা গৈছে, যদিও ইয়াৰ বাবে আপোনাৰ পৰিকল্পনা আৰু নীতি সঠিক দিশত ৰূপায়ণ কৰিব লাগিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে সম্ভাৱ্য বিনিয়োগকাৰীৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পাব পাৰে, যিয়ে আপোনাৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি বিনিয়োগৰ পৰিকল্পনা কৰিছে, তেন্তে বছৰৰ আৰম্ভণি খুবেই ভাল হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালবোৰৰ বুদ্ধিমান স্বৰূপে কাৰ্যকৰী কৰিব লাগিব। ষ্টক মাৰ্কেট বা ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ আগতে সকলো তথ্য সংগ্ৰহ কৰি বজাৰৰ অৱস্থান মূল্যায়ন কৰক। যদি আপুনি ব্যৱসায়িক অংশীদাৰিত্বৰ কথা চিন্তা কৰিছে, তেন্তে এইটো আপোনাৰ বাবে এটা খুবেই ভাল সময় হ'ব পাৰে, কিন্তু সম্পূৰ্ণ স্বচ্ছতা আৰু মানসিক শক্তিৰে অংশীদাৰৰ সৈতে কাম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক এই ভিডিঅ'ৰ তলত অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত মেষ ৰাশিৰ ব্যক্তিসকলৰ বিত্তৰ ক্ষেত্ৰত সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰিম। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।